খবৰ পোৱাৰ পাছত আমাৰ টিম লগে লগে আমি তাত উপস্থিত হৈ কিনি তাত মানুহ ৰিংকুৱা নতুন ৰিংকুৱা খান্দা আমি দেখিলোঁ। তাৰ তলতে 3জন ল'ৰা পৰি আছিলে। তাৰপিছত আমি তাত গৈ কিনি আমাৰ SDRF আমাৰ ল'ৰাটো আমি ব্ৰিথিং এপাৰেটাছ পিন্ধাই কিনি তলত চেক কৰিব দিছে। চেক কৰি দিয়াৰ পাছত তেওঁ অলৰেডি আনকনচিয়াছ হৈ 3টা নাই তাতে পৰি আছে। তাৰ পাছতে লগে লগে আমি ৰছী হতুৱাই আমি কিনি ৰিকভাৰ কৰি দিছোঁ আৰু 3টা বডি। এই 3টা বডি ৰিকভাৰ কৰাৰ পাছত আমি মেডিকেলত এইটো এম্বুলেন্স উপস্থিত আছিলে তাত। এম্বুলেন্সত আমি ভৰাই কিনি এম্বুলেন্সে ডিফু মেডিকেল কলেজত লৈ আনিলে আৰু তাৰপিছত ইমানলৈকেতো পিছততো আমি খবৰ পাইছোঁ অলৰেডি এটাও বাচা নাই বুলি আমি খবৰ পাইছোঁ। তাৰপিছতে ঘটনাটো এনেকা হ'ব নালাগিছিলে। এখেতসকলে যাতে মালিকবিলাকে আমাক যদি আগতীয়াকৈ অলপমান ইনফৰমেশ্যন দিলে হয়, তেতিয়া সোনকালে যদি আমাক খবৰ দিলে হয়, তেতিয়া ল'ৰাটো হয়তো মৰিলেও এটাই মৰিলে হয়, 3টা নমৰিলে হয়। কিন্তু এখেতসকলে আমাক আমি খবৰ পাইছোঁ 3:25। তাৰপাছত এখেতৰ ঘটনা হৈছে বোলে 2:30 বাজিমানত ঘটনা। তাৰপাছতে তেতিয়া এখেতসকলক খবৰ দিওঁতে এটা আমাৰ প্ৰায় 1 ঘণ্টা নিচিনা হৈ আছে। সেইটো কাৰণে এখেতসকলক এটাও বচাব নোৱাৰিলে। ঘটনাটো এনেকুৱা হৈছে, প্ৰথম ল'ৰাজন পৰি গ'ল। তাৰপাছত সি বোলে চিঞৰিছে, এইটো মোক বচাওক, মোক উঠাই দিয়ে বুলি কৈ আছে বোলে। তাৰপাছতে আৰু নেক্সট এজনো মানে আকৌ তাক বচাবলৈ গৈ ইও পৰি থাকিলে। আৰু নেক্সট এজন আকৌ সোমাই গ'ল, ইও মানে বচাবলৈ গৈ ইও মৰি থাকিলে। এনেকৈ 3টা তলত পৰি যোৱাৰ পাছতে ৰাইজে মানে অলপ সচেতন আহিছে। তাৰপিছত লগে লগে খবৰ দিছে বুলি কৈছে। কিন্তু আমি গৈ পাওঁতে 3টা ল'ৰা অলৰেডি তলতে মৰি থাকিলে বুলি আমি অনুমান কৰিছোঁ। আৰু ল'ৰাকেইটাৰ নাম আছিলে, মই অলপ চাব লাগিব এইটোতো, ছেক্ৰেটাৰী তেনজিং ৰপি নে কিবা কৈছিলে। এখেতৰ মানে বাৰী তাত যিটো নেকি এৰিয়া, আৰু তাত খান্দা এৰিয়াটো হ'ল বহুত মানে কয়লা খনি এৰিয়া হয়, অলপমান কয়লা আছে তাত। আৰু তাত জেগাডোখৰ হ'ল মানে পুরো ওখ জেগা, হাই জেগাত একদম মানে অলপ ডাউনত খান্দিলেতো ঘটনা নহ'লে হয়। আৰু এখেতসকলক মানে অনুৰোধ কৰিছোঁ তাকে যাতে এইবিলাক কাম কৰাৰ আগত আমাৰ ফায়াৰ ব্ৰিগেড পৰা পৰামৰ্শ ল'লে হয়তো আমি মানে কিবা এটা আমি সেফটিৰ কাৰণে আমি কিবা এটা নলেজ দিলে হয়। এখেতসকলে তাৰমানে পুৰা ওচৰতে ৰিংকুৱা খান্দা ওচৰতে মজুত ৰাখি কিনি এখেতে কাম কৰিলে তাৰমানে ভাল হয়। কেছটো এনেকুৱা যোৱাকালি এটা ল'ৰা যেতিয়া মানে চিঙৰি আছিলে, তেতিয়া টাইমততো মানুহ নানামিখিনি যদি ওচৰতে মানে গ্ৰীণ পাতবিলাক, যিবিলাক গ্ৰীণ পাত এইবিলাক ছিঙিখিনি যদি তলত পেলাই দিলে লগে লগে আকৌ তাৰ ওপৰত পানী ঢালি দিলে কিন্তু ল'ৰাটো নমৰিলে হয়। কিন্তু এখেতসকলে এইবিলাক মানে জ্ঞান নাথাকাৰ কাৰণে, এইবিলাক তাৰমানে নলেজ নথকাৰ কাৰণে এখেতসকলে এইটো কাম নকৰিলে, মানুহে উল্টা নামিখিনি মানুহে মৰি থাকিলে আৰু 3টাও। এই কেছৰ কাৰণে তাৰমানে আমি বহুত জনসাধাৰণক আমি অনুৰোধ কৰিছোঁ যে এনেকা যদি কেছ হয় লগে লগে আমি পানী 3-4 বাল্টিংমান পানী ঢালি দিলে এইটোৱে এটা নমৰে। কাৰণ এইটো ৰিংকুৱাটো ইমান দৌ নহয়, তাৰমানে নতুন ৰিংকুৱা খান্দিছে ইয়াতে 35 ফুট বা 40 ফুট তেনেকৈ মাজতে আছে এতিয়াও। তাত ইমান দৌ ৰিংকুৱা খান্দা নাই এতিয়ালৈকে। আৰু 3 পিচমান ৰিং পেলাইছে তলত, ৰিং পেলাই মানে খান্দি গৈ আছে ইয়াতে এনেকুৱা আৰু। তেতিয়া এইটো কাৰণে আমি বহুত জনসাধাৰণক অনুৰোধ কৰিছোঁ যাতে এনেকুৱা কোনোবাই যদি কাম কৰে, পুৰণা ৰিংকুৱা যদি চাফা কৰিব যায় বা নতুন ৰিংকুৱা খান্দিবলৈ হ'লে আমাৰ ফায়াৰ ব্ৰিগেডৰ পৰা অলপমান নলেজটো লৈ গ'লে, পৰামৰ্শ লৈ গ'লে ভাল হ'ব বুলি আমি পাব্লিকক অনুৰোধ কৰিছোঁ। আৰু যিবিলাক মানে ৰিংকুৱা খান্দিছে এখেতসকলৰ মানে ৰিংকুৱা খান্দা এক্সপাৰ্ট ল'ৰা, এখেতসকলে মানে 99টা ৰিংকুৱা খান্দা হৈছে বুলি কৈছে। যোৱাকালি খান্দা পৰাটো সিহঁতৰ 100টা পুৰ হ'ব আৰু এনেকুৱা। সেইটো কাৰণে তাৰমানে সিহঁতে বোলে
এই ঘটনা নোহোৱা আগত এটা আলোচনাও কৰিছে যাতে এইটো ঠাণ্ডা শেষ হ'লে বোলে সিহঁতে পাৰ্টি এটা খাব বুলি এইটোৱে কেছ লোকেল এৰিয়া উৰা নেকি স্যাৰ লোকেল নাম আছে এইটো টিচং তেৰাং এজ 20 ইয়াৰ্ছ তাৰ দেউতাৰ নাম হ'ল বিদা সিং তেৰাং বিদা তেৰাং তাৰপিছত দিচামা নম্বৰ 1 ঘৰ আৰু এটা হৰি তেৰণ এজ 35 ইয়াৰ্ছ তাৰ দেউতাৰ নাম কেনসিং তেৰং ৰংথাৰৱে ল'ৰা আৰু এটা আছে লংচদাৰ তেৰাং এজ 25 ইয়াৰ দেউতাৰ নাম লংসিং তেৰাং এইটো চেণ্টাৰ বজাৰ ৰেনচিং ৰংপি গাঁও হাৰাঘাট PS হাৰাঘাট পৰে এখেতসকলে মানে কাম কৰিব আহিছে ইয়াতে তাৰপিছত বহুত জাগাতো কাম কৰিছে এখেতসকলক কিন্তু দুৰ্ভাগ্যজনক যোৱাকালি যিটো ঘটনা হৈ গ'ল সেইটো আমাকো খবৰ দিওঁতে অলপ পলম হৈ গ'ল কিন্তু আমিও এখেতসকলক মানে উদ্ধাৰ কৰিব নোৱাৰিম